নমস্কাৰ, মই ৰঞ্জিতা ভাৰদ্বাজ। আজি মই এটা সৰু টিপ লৈ আহিছোঁ। টিপটো হৈছে গ্ৰাউণ্ডিঙৰ ওপৰত। মই একদম এটা সাধাৰণ এটা এক্সাম্পল দিছোঁ। নেচাৰৰ তাতে গৈ পেলাই আপোনালোকৰ যদি ওচৰত গছ আছে, গাৰ্ডেন আছে, তাতেও আপোনালোকে এনেই মানে বহিবও পাৰে বা এনেই মানে খালী ভৰি খোজকাঢ়িবও পাৰে। কাৰণ গ্ৰাউণ্ডিং আজিকালি খুব দৰকাৰ হৈ গৈছে গ্ৰাউণ্ডিঙৰ। গতিকে আমি সেইকাৰণে সদায় গ্ৰাউণ্ডিংটো ৰাখিবই লাগে। সেইবুলি এইটো নহয় যে গছ ওচৰত নাথাকিবও পাৰে, গাৰ্ডেনছ নাথাকিবও পাৰে। সেইবুলি যে গাৰ্ডেনত মানে নাই কাৰণে গ্ৰাউণ্ডিং কৰিব নোৱাৰি তেনেকুৱাও নহয় আচলতে। একদম চিম্পল প্ৰচেছ ঘৰতো কৰিব পাৰে। যে জাষ্ট ফিল কৰিব যে আপোনাৰ মানে ষ্ট্ৰেছ, এনজাইটি আপোনাৰ ভৰিৰ ৰুটছেৰে মাদাৰ আৰ্থলৈ গৈ আছে। মা প্ৰকৃতিক ধন্যবাদ দিব, কাৰণ তেওঁৱেই শ্ৰেষ্ঠ হয়, যি বুলি মানে আপুনি। গতিকে সেই প্ৰকৃতিক ধন্যবাদ দি পেলাই যে মোৰ গোটেই নিগেটিভ এনাৰ্জি, এক্সেছ এনাৰ্জি আপোনাকে দিছোঁ আৰু আপোনাৰ পৰা মোক মানে এনেকুৱা এটা প্ৰকাশ বা এটা শক্তি দিয়ক যাতে বেয়া থটছখিনি, নিগেটিভ থটছখিনি মই যাতে আঁতৰাই দিব পাৰোঁ। একদম চিম্পল প্ৰচেছ হয়, কাৰণ গ্ৰাউণ্ডিং এইকাৰণেই দৰকাৰ ষ্টুডেণ্টছখিনিৰ কাৰণেই হওক বা এনি ৱৰ্কাৰ্ছ, এনিৱান সকলোকে লাগে আচলতে। আৰু গ্ৰাউণ্ডিং থাকিলে কি হয়, আমাৰ বেছটো যেতিয়া ঠিকে থাকে তেতিয়াহ'লে আমাৰ কোনো ধৰণৰ একো অসুবিধা নহয়। তাৰমানে দিনটোত এবাৰ হ'লেও গ্ৰাউণ্ডিং কৰাটো খুবেই দৰকাৰ। মানে এইটো অকল হিলাৰ্ছৰ কাৰণেই নহয়, আমাৰ সকলোৱে কৰিব পাৰে। মনত খালি ইণ্টেনশ্যনটোৱে ৰাখিব লাগে যে মই এতিয়া গ্ৰাউণ্ডিং কৰি আছোঁ, আই এম গ্ৰাউণ্ডেড, আই এম ৰুটেড। এইকাৰণেই ক'লোঁ কাৰণ যিহেতু নৱমী হয়, গতিকে মা দুৰ্গাই যাতে আমাৰ সকলোৰে, প্ৰত্যেকজনৰে যি নিগেটিভিটিজ, কাৰ্মিক ব্লকেজেছ থাকে ন, আমি জাষ্ট এটা চেষ্টাহে কৰিব পাৰোঁ যে এনেকৈ গ্ৰাউণ্ডিং প্ৰচেছ কৰি সকলোৰে ভাল হওক। জয় মা দুৰ্গা।